रुद्रप्रिया प्रिया ओए फूल मनोहर का साथियों साला आराम जाता গালে নিব সাহেব গালে নিব কৈছে নহয় জংলী জানোৱাৰ আমি এই জংলী জানোৱাৰটোৱে যেতিয়া আঘাত পায় নহয় ই তেতিয়া আৰু বেছি হিংসুক হৈ উঠে আরে প্রলয় মোরনা এসি কুকি থাকিবি ইয়াতে চিন্তা চলাই কিন্তু কই এই কিসা সব যা 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 অন্য কাপড় কাটে কইছা এই ইয়া কাম না লাগাও সাহেব এই কুকুর কাপড় বেশি কুকুর না বড়াই না কারণ ম্যাদি হব নোৱাৰে ইয়াৰ প্ৰতিটো গছ প্ৰতিটো শিল প্ৰতিটো চৰাই এই প্ৰকৃতিৰ সন্তান হয় ইয়াৰ ওপৰত কাৰো অধিকাৰ নাই साला आराम जादा या तुझे जाने शाहा ए जा 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 मंदिर को बुलाने को जा ए आकर आकर এটা খুজু আপনি পাইবি আমি থকালৈকে এই অৰণ্যত হতে ঘাঁহ বন এডালতো হাত দিব নোৱাৰো इंडस्ट्री खुलिब और तोहतर घर जंगली जानवर यात कोनो स्थान নাই अंकल एकेबारे एक्साइटेड হৈ আছে খবৰ কথা একমাত্ৰ ছোৱালীজনী ইমান দিনৰ পৰা আমেৰিকাৰ পৰা ঘৰলৈ আহিছে এতিয়া আৰু আপোনালোকে কিন্তু বাৰু তাকে ভাবিব আছো এটা কথা আলাকল আৰু কামিনী ছোৱালীজনী এতিয়া দূৰ আমেৰিকাত থাকি অকলে অৱশ্যে কান্দি আছিল যদিও খংটো কিন্তু একেবাৰে নাকতে লাগি আছে স্যার আপনার হাতৰ ডাকটো গরম হাসি এটি কসম পৰা মধুৰি আমি পাৰি দিব নোৱাৰাৰ সময়ত তাক খেলা মাৰি দিছে रेडी আছে বিয়ে ভালব কোটি কোটি ফুলবোৰ বিয়ে কোটি দালি দিয়া ফুল আৰু বিয়ে ভালব বস্তুবিলাক মই লিষ্টত না হৈছে কৰা হৈছে কি এটা বস্তু বিচাৰি নাপালো কি বস্তু বিচাৰি নাপালো মধুৰিয়া ও মাই গড যিটো বস্তু খাই আটাইতকৈ বেছি ভাল পায় আৰু সেই বস্তুটো নাপায় অপনা চাই বিচাৰি চলাত কিন্তু কত এটা মধুৰিয়া বিচাৰি নাপাল আমার প্রিয় আহি গল স্যার
গোটেই ৰাতি কোনে ফেকুৰি ফেকুৰি কান্দিছিল বুইতো আছিলে মই পিছত পিছদিনা মধুৰিআম পাৰি দিবলৈ কোনে আহি কাটনি ধৰিছিল আমেৰিকা গৈও এই তেজপুৰ তোমাৰ এতিয়াও অসমীয়া ছোৱালী হ'ল আৰু অসমীয়া আমেৰিকা কিয় মংগল গ্ৰহৰ চিটিজেনশ্বিপ পালেও নিজৰ অসমীয়া দত্ত কিন্তু তুমি অসমীয়াহে মমো চাওমিন খাই খাই মধুৰিআমৰ সোৱাদ পাহৰিছিল নাই 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 এই সোৱাদবোৰ কেতিয়াও পাহৰিব সময় বুঝে কেনেকৈ ফাঁকি লাগি উঠি যায় আৰু তুমি যেন এটা সতেজ মধুৰিআম আনি দিব কৈছা এয়া লোৱা প্ৰিয় তোমাৰ প্ৰিয় কিমান বাৰ ক'ব লাগে যে তুমি বেদৰ অগজ সম্পত্তি লগত বিয়া হৈছে তুমি জানো টকাৰ বাহিৰে মই আনি গৈছিল চিন্তাই অগজ সম্পত্তিৰ এক ছত্ৰী মালিক কৰিব আৰে দিনতে সপোন দেখিবলৈ ইয়াৰ নামে তই পাহৰি নাযাওঁ তই প্ৰজাপতি ৰায় চৌধুৰীৰ 2 নম্বৰ পত্নী আৰে বিয়া থাকোঁতে তই মালিকৰ হবি কেনে ধুৰ পুত্ৰ দুৰাৰোগ্য ডাক্তৰান্ত এজনী বেমাৰী কোনদিনা মই সেই হিচাপ নাই আৰে এতিয়ালৈকে মৰা নাই না পঢ়াৰ লগতে বিয়া বেমাৰৰ চিকিৎসাও হৈ আছে আমেৰিকা আৰে মোৰো নাম হৰমায়া তকবিলদাৰ ধনে কৰা বুঢ়াৰ লগত এনেই বিয়া নহয় নাই বেমাৰে তাইক মাৰক বা নেমাৰক মই তাইক মাৰি পেলাওঁ কিছু মোৰ লগতে মোৰ জেললৈ যাব লাগিব কোনো আপত্তি নাই কেৱল জেললৈ যোৱাৰ আগতে এই বুঢ়া আৰু জীয়েকক মাৰি থৈ যাবি আরে জীবন কি বিচিত্র এই প্রজাপতি রায় চৌধুরীয়ে কত বাঘা বাঘা বিজনেসম্যানক খাতে খাতে পানি খুৱাই থৈছে আৰু সংসাৰৰ বিজনেছখনত এই ফালতু বেপাৰী চলিৰ লগত আরে বস আপুনি নুদুকাই বুন্দি আৰক্ষীয়া কৰি আনিলেই যেতিয়া উপায়টো নাই বস প্ৰিয়া হিমাবৰ সময় হৈ গ'ল এটা কথা মনত ৰাখিবি তাই যাতে এবাৰলৈকে অনুভৱ কৰিব নোৱাৰে যে চাইডে নকৰিব প্ৰিয়া কেৱল আপোনাৰেই নহয় প্ৰিয়া আমাৰ সকলোৰে মৰম তাইৰ মনত কোনে বাধা দিব নোৱাৰে কেতিয়াবা কেতিয়াবা মনটো হঠাতে বৰ দুৰ্বল হৈ যায় প্ৰিয়া মোৰ আপোন প্ৰিয়া মোৰ সপোন প্ৰিয়াই ৰায় চৌধুৰী বংশৰ একমাত্ৰ গৌৰৱ তথাপি তাই প্ৰিয়া আহিব যা প্ৰিয়া মাজনী দাবা পৰিমাণে কিমান আত্মীয় কাম হৈ আছো দাবা অতি ৰাজ্য একো প্ৰব্লেম হোৱা নাই বহুত ডাঙৰ হ'ল তাই কিন্তু দেউতাকৰ কাৰণে ছোৱালী সদায় অকণমানি হৈ থাকে প্ৰথমতে সেই ভোলানা ছোৱালী কি পাৰল তেওঁৰ মোৰ ৰাইজতো সদায় এনেকৈ ৰাখে আকাশ ভাষা ফোন কৰিবা ঘৰৰ ছোৱালী ঘৰলৈ উভতি যেতিয়া পচন্দ আৰু ফুলা জয় ভোলেনাথ জয় ভোলেনাথ তহঁতৰ দৰে অপদাৰ্থবোৰৰ ভয়াৱহ শেষ ভৰসা কপালৰ লিখনত খিয়াই হাত সাৱটি হৈ থকা বাবদ এই হৰমায়া তকবিলদাৰ নহয় হৰমায়া মেডামে ঠিকেই কৈছে নেকি আমি কিবা এটা কৰিব লাগে নহ'লে আম খাব পিয়াই আৰু কতো চুহি চুহি জীৱন কটাব লাগিব আমি কি কৰিম উপায়টো নাই উপায়টোৰ হাততে আছে বিভূতি মোৰ হাতত তোৰ হাতত তোৰ ভৰিয়াৰ চিলবিলাইছে আকাশৰ বৰৰ প্ৰাণে আকাশৰ ফালে তাই দিনে ৰাতিয়ে বিয়া হোৱাৰ সপোন দেখে তই জানো
কিন্তু এইফালে আকাশ দিনবোৰ আছে বিয়াত বিয়া পাতিবলৈ দিনে ৰাতিয়ে সপোন দেখি আছে আপুনি নাজানে হ'ব না মেডাম আৰে সপোনহে দেখিছে এতিয়ালৈকে বিয়া পতা নাই নহয় এতিয়া মই কি কৰিব লাগে ভনীয়েৰক কওঁ তাই ৰূপ যৌৱনৰ নাক পাখেৰে আকাশক মুৰি পেলাওঁ প্ৰজাপতি ৰায়চৌধুৰীয়ে আকাশৰ হাতত বিয়া খুলি দিয়াতে আমাৰ সকলো অংক জমকপংক হৈ যাব ইয়াক বিয়া পতা মানে এই সমস্ত সম্পত্তি আকাশৰ হাতৰ মুঠিলৈ গুচি যাব ই এটা মস্ত ওপৰৰ মাল আছে সেই আকাশ নিব আমাৰ কাণ্ডৰ হোৱা মাটি যিবিলাক আকাশৰ সতে কেনেবাকে বিয়া পাতি দিব পাৰিলে আকাশৰ বিশাল সম্পত্তিৰ মলাই তয়ো খাব পাৰিম আৰু তেতিয়া আমি প্ৰিয়াৰ সদগতি অতি সহজতেই লগাব মানে জোৰ কা ঝটকা ধীৰে সে ঠিকে কৈছে আচৰিকা ব্যৱসায় কৰিলে এটা ঝটকা খোৱাৰ অভ্যাস থাকিব লাগিব ব্যৱসায় মানেতো হ'ল লাভ আৰু লোকচানৰ মাজত কোনোদিনে শেষ হোৱা এখন যুদ্ধ কেতিয়াবা জয় কেতিয়াবা পৰাজয় লোকচান অলপ হৈছে কিন্তু কেতিয়াবা কেতিয়াবা টকাৰ মৰমতকৈ এই কলিজাৰ মৰমবোৰ বেছি প্ৰয়োজন হৈ পৰে কেতিয়াবা এই কলিজাটোৱে কিবা এটা বুজাব নোৱাৰা বিচাৰি উলিয়াই উলিয়াই খুন্দা মাৰিছে ঠিকে কৈছে আচৰিকা চোৰ কে ঝটকা ধীৰে সে লাগে লাহে খোজকাঢ়িলে উভতি পাইছে ঠিকে আছে লাহে লাহে খোজকাঢ়িলে উভতি খাম নালাগে আপুনি যেতিয়ালৈকে নুঠে তেতিয়ালৈকে একেবাৰে বেগাৰ খোজকাঢ়িয়ে থাকিব যদি খায়েই থাকিব আৰু আপুনি খোজকাঢ়িয়ে থাকিব যদি খায়ে থাকিব মই কি কৰিম আরে প্রিয়া আমেরিকান গার্ল আছে কেবল হাড়ি বিক্রি করা আছে বড়িয়া বহুত ধুনিয়া চল হয়তো কি সুন্দর আরাধনা বিলীন হতে চলেছে মহারাজকে কি বড় আজম প্রতি মহারাজ দক্ষ কন্যা আছে আছে চল চল কি করবে তেনেহ'লে মোৰ মৃত্যুলৈ আৰু বেছি দিন নাই অতি হ'লেতো অকাল মৃত্যু হ'বই অৱশ্যে মোৰ মৃত্যুৰ পিছত মোৰ মৃতদেহটো কান্ধত লৈ ত্ৰিভুৱন ফুৰিব পৰা সেই মহাপ্ৰেমী শিৱনাথে বিচাৰিম ঠিক ক'বলৈ মই ঠিকেই পিছে তুমি সাজি কাছি ক'লৈ যাব শিৱসাগী ক'বলৈ ইমান আচৰিত হ'লা যে ইমান দিনকে দেখা নাই সেই ঠাইখিনি আমাৰ আজন্ম উপাসনাস্থলী সেই মন্দিৰ সেই সেউজীয়া পাহাৰটো নদীখনৰ কোনো কোনো সংগীত সহস্ৰ মনোমুখীৰ কলৰৱ বনৰীয়া জীৱ জন্তুক আমি আমনি নকৰিলে দুগৰাকী গাভৰু ছোৱালী দুগৰাকী গাভৰু ছোৱালী আৰু অনুকল কৰি কেনেকৈ নাৰী কিমান দুৰ্বল বুলি ভাবিছা কিয় তাহানিটা হাতত তৰোৱাল লৈ বুঢ়া গাভৰুৱে মোগলৰ লগত আৰু কনকলতাৰ ব্ৰিটিছৰ লগত যুঁজিব পাৰিলে আৰু আমি লাখ আমেৰিকা ঘূৰি আহি আজিও তৰোৱাল নাই হাতত তৰোৱাল নাথাকিব পাৰে কিন্তু যুঁজিবৰ বাবে কলিজাত সাহস আৰু শক্তি আছে মোৰ ভুল হৈ গ'ল আজি আধুনিক যুগৰ বীৰাংগনা নাৰী প্ৰিয়া তাৰিখ দুৰ্বল বুলিব মই অধমে তোমাৰ ওচৰত ক্ষমা ভিক্ষা মাগিছে এইবাৰলৈ তোমাক ক্ষমা কৰা হ'ল ঠিক আছে সোনকালে যাবা পাহাৰীয়া ৰাস্তা গাড়ী লাহে লাগিছো কিবা প্ৰব্লেম হ'লে ডাইৰেক্ট তোমালৈ ফোন কৰিম ন পাহাৰীয়া ঠাই ঘন অৰণ্যৰে ভৰা তাত মোবাইল নেটৱৰ্ক পোৱা নাযায় নহয় প্ৰিয়া ভালহে যত শান্তিৰ বুলি মোবাইল ফোন সম্পদ অলপ শান্তিত থাকিব পাৰিম সোনকালে আহিবা এনেকৈ চিঞৰি থাকিলে কিন্তু চিৰদিনৰ কাৰণে মই পাগলী হৈ ৰৈ থাকোঁ তাত থাকি তুমি কৰিবা কি কোৱাচোন একো কৰিব নোৱাৰিলেও ভাত খাই শিৱ মন্দিৰ মত্ত হৈ থকা সেই ভাগৱা কিজনক খিচিৰি ৰাতিলৈ চাব পাৰিবা
Hey!
প্ৰতিশোধ ল'বলৈ সেই ৰুদ্ৰ নামৰ জানোৱাৰটোৱে ইয়াক হত্যা কৰিব বিচাৰিছে। ছোৱালীবোৰো ছোৱালীৰ দৰে হ'ব লাগে। আমেৰিকাত থাকিল বুলিয়ে য'তে ত'তে চেহেৰা দেখাই গা ঢেলাই ফুৰাৰ প্ৰয়োজন নাই। কিবাখন থাকিল বুলি যিকোনো কথা কৈ থাকিবা তুমি। ভাগ্য ভাল চুৰি কৰিলে যদি সমাজত আমি লাজ পাবলগীয়া কিবা এটা ঘটিবাহেঁতেন। তুমি মনে মনে থাকা। ঠিক আছে মোৰ মত বন্ধ কৰিলো, কিন্তু এটা কথা মনত ৰাখিব যে বিয়াৰ বাবে আপুনি ইমান অহংকাৰ কৰে, সেই বিয়াৰ বাবে আপোনাৰ আত্মসন্মানৰ অট্টালিকাটো তেজপাতেৰে খহি পৰিব। মনত ৰাখিব। মনত ৰাখিম 10টা জনমতো পাহৰি নাযাওঁ। নাপায় মানুহে মানুহক ইমান অন্যায় কৰিব নাপায়, মানুহ ইমান অশান্তি হ'ব নাপায়। কিহৰ দুখত কান্দিছ বলত? কান্দিমে যেতিয়ালৈকে চকু পানীৰ নৈখনে বুকুৰ ভিতৰত শুকাই নাযায় তেতিয়ালৈকে মই কান্দিয়ে থাকিম। চকু পানীৰ নৈখন বুকুৰ ভিতৰত থাকে বুলি তই কেনেকৈ জানিলি? পেটতো থাকিব পাৰে। কি কলি পেটতো থাকিব পাৰে? চকু পানীৰ নৈখন পেটত থাকে। কি কথা? চকু পানীবোৰ এই পেটৰ পৰাই চকুলৈ আহিবলৈ ইমান দূৰ বাট কেনেকৈ এইখিনি কথা নাজানো। চাইকেল চলাই আহে, চাইকেল চলাই চকু পানীবোৰ পেটৰ পৰা চকুলৈ চাইকেল চলাই কিয় ইমান নাপায়? 10টা জনমতো পাহৰি নাযাওঁ মই। মানুহে মানুহ কিমান অন্যায় কৰিব কান্দিছে, অলপ পিছত হাঁহিব, আকৌ কান্দিব। এইবোৰ হহা কন্দাৰ খেল চলিয়ে থাকে। ভাঙৰ নিচাই মূৰত ধৰিছে বেটা। কথাটো সেইটো ব'লা কলৈ যাবা? কেনেকৈ যাবা? খোজকাঢ়ি যাম, নদীখনৰ পাৰে পাৰে যাম। এক মিনিট এটা কথা লৈছে। এই চকু পানীৰ নৈখন ক'ত থাকে? চকু পানীৰ নৈ মই কেনেকে জানি? মই দেখোন কেতিয়া কান্দিয়ে পোৱা নাই। পেটত থাকে। ক'বলৈ চকু পানীবোৰ পেটৰ পৰা এই চকুলৈ ইমান দূৰ বাট কেনেকৈ আহে? মই কেনেকে জানিম? তই ক প্ৰভু। চাইকেল চলাই আহে। দিনৰ দিনটো ইয়াত ধান টানিবি আৰু এই লণ্ডেশ্বৰ খালি ভাত ভাত তেতিয়ালৈকে তই ধান নেৰ, তেতিয়ালৈকে ভাত তেতিয়ালৈকে ভাত চকু পানী নৈ পান ক'ত থাকে কৈছোঁ নহয়। চাবি ইয়াৰ শিলত লাগি গুৰটো ভাঙিব। এনে এটা পাগলটো আৰে ভাং খাই হয় মই ঠিকে আছো। তুমি ঠিকে আছা? ময়ো ঠিকে আছো। সেইদিনা যে হঠাৎ কি হৈ গ'ল তাকে এই আশ্ৰমত এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই। নাজানো, মোৰতো ইয়াত কোনো শত্ৰু নাই, তথাপিতো কিয় এইবোৰ বাদ দিয়া। তুমি সুস্থ হৈ উঠিছা, মনটো ভাল লাগিছে। আৰু তুমি আমাৰ আশাত যোগ্য বেছি সুন্দৰ আছে। নাই নাই তুমি কৈছিলে আৰু যদি অকণমান তেজ ওলালেহেঁতেন মইতো মৰি থাকিলোহেঁতেন। মইতো মৰিলে গাড়ী দি যায়। আমি হ'লো সৰু সৰু মানুহ। তেনেকৈ একো বাৰু তোমাৰ দৰে মানুহ জীয়াই আছে কাৰণে আজি পৃথিৱীখন ধুনীয়া হৈ আছে। আচলতে মই আজি তোমাৰ ওচৰলৈ ক্ষমা বিচাৰিহে আহিছোঁ। ক্ষমা কিয়? চুৰিৰ আঘাত গা পাতিলৈ তুমি মোক জীৱন দান দিলা, অথচ মই আজিলৈকে তোমাক ধন্যবাদ এটা জনাব পৰা নাই। তুমি কেনে আছা খবৰ এটা ল'ব পৰা নাই। নাপায়
নাপায় দেই, নাপায় নাপায়। মানুহে মানুহক ইমান অন্যায় কৰিব নাপায়। মানুহ ইমান অসলাগী হ'ব নাপায়। এই আমাৰ বস্ত অসলাগী মানুহ স্বাৰ্থপৰ হয়, স্বাৰ্থপৰ। অনিতা পাগল হৈছে নেকি? তুমি বেয়া কথা ই অথনিৰ পৰা ভাং খাই কিবা উল্টা পুল্টা বকি আছে। তই ক'বলৈ দিয়া ৰুচু, মই কিবা ভুল কৰি পেলালো নেকি? কিবা অন্যায় কৰি পেলালো নেকি? 10 তুমত অন্যায় কৰিছে, 10 তুমত কৰিছে। আৰু এই ৰুদ্ৰই আপোনাক বচাবৰ কাৰণে ই বুকু পাতি দিছিল, অথচ আপোনাৰ ঘৰৰ মানুহে তাৰ পৰা আমাকে পুলিচ লগাই খেদি পঠিয়ালে। আৰে আমি বোলে আপোনাক হত্যা কৰিব বিচাৰিছিলোঁ। নাপায় নাপায়, মানুহে মানুহক ইমান অন্যায় কৰিব নাপায়। মানুহ ইমান অসলাগী হ'ব নাপায়। এই ঠাইখিনি কিয় গোটাবি বাৰে বাৰে টানি? কিবা এটা যেন অদ্ভুত আকৰ্ষণ আছে এই নদীখনৰ, এই মন্দিৰটো, গছ, লতা, চৰাইবোৰ। তুমি অৰণ্য ভাল পোৱা? অৰণ্য ভাল নোপোৱা মানুহে জানো ঈশ্বৰক ভাল পাব পাৰে? তুমি ঈশ্বৰ বিশ্বাস কৰা? বিশ্বাস মানেইতো ঈশ্বৰ। তেনেহ'লে এই মন্দিৰত প্ৰতিষ্ঠা কৰা প্ৰশ্নৰ মূৰ্তিবোৰ আমাৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক। ইয়াত থকা প্ৰতিটো গৃহৰ বুকুতে ঈশ্বৰ লুকাই আছে। আৰু এই সেউজীয়া গছ গছনিবোৰ গছবোৰে উশালৰ প্ৰতিভা মিঠাই আছে। তেনেহ'লে মানুহবিলাকে গছ গছনিবিলাক কিয় কাটি পেলাব বিচাৰে? এই পাহাৰ পৰ্বতবিলাক কিয় সহায় দিব বিচাৰে? শিলবোৰ কিয় ভাঙি চুৰমাৰ কৰি দিব বিচাৰে? য'ত প্ৰেম থাকে তাত থাকে ঘৃণা, য'ত পোহৰ থাকে তাত আন্ধাৰ থাকে। মানৱৰ পৃথিৱীতে দানৱে সাম্ৰাজ্য পাতে ৰুদ্ৰ। তেনেহ'লে এই দানৱবোৰে আমাৰ এই সেউজীয়া পৃথিৱীখন কিয় ধ্বংস কৰি পেলাব বিচাৰে? সেইবাবেতো শান্ত সৈন্য শিৱ সৈন্যই অপুৰা সংসাৰ কৰিবলৈ ৰুদ্ৰ ৰূপ ধাৰণ কৰে। প্ৰিয়া, তুমি ইমান সুন্দৰ সুন্দৰ কথা কৈ থাকিছা। হৃদয়ত সেউজীয়া থাকিলে অৰণ্যত কেতিয়াও চিনাকি হ'ব নোৱাৰে। প্ৰিয়া, তোমাৰ আৰু প্ৰিয়াৰ সম্পৰ্কৰ সকলো কথাই বজাব। তোমাতকৈ উপযুক্ত জোঁৱাই মোৰ বাবে আন ভুল হ'ব পাৰে কোৱা? প্ৰিয়াৰ প্ৰতি থকা তোমাৰ মৰম আৰু ভাল পোৱা কিমান গভীৰ এই কথা মই জানিব পাৰোঁ। এইটো জনাৰ পাছতো যে প্ৰিয়া এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত, যিটো ৰোগৰ ওচৰত বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানৰ অসহায়। তুমি সঁচাকৈ মহান আকা, তুমি সঁচাকৈ মহান। প্ৰাণ ভৰি ভাল পাই পেলাইছে এক প্ৰিয়াই। এই জংলী মহাদেৱৰ লগত প্ৰেম হৈছে প্ৰেম। যিটি পকি নাথাকি ভাঙি ভাঙুৱাই কি কৈছে একেবাৰে জেকেট কৈছে। নন্দী শিৱই পাৰ্বতী পাই গ'ল, পাৰ্বতী পাই গ'ল। ক'তহে ৰাজকন্যা প্ৰিয়া আৰু ক'লে ভিখাৰী ৰুদ্ৰ? কোন এই ৰজা দক্ষৰ কন্যা সতীয়ে তোৰ দৰে জংলী শিৱক পাবৰ কাৰণে তপস্যা কৰিছিল। এতিয়া প্ৰিয়াৰ নিচিনা ছোৱালীজনীয়ে এই ভিখাৰীটোৰ কাৰণে তপস্যা কৰে? নাই 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 নাই, আজিকালি ছোৱালীয়ে তপস্যা নকৰে। এইবিলাক তপস্যা নকৰে, ডাইৰেক্ট লাইন মাৰে। প্ৰিয়া এই গছ গছনি চৰাই চিৰিকটি ভাল পাই কাৰণে গছ গছনি চৰাই চিৰিকটি কেৱল শিৱ শান্তি নামতে থাকে হ'বলা। পাৰ হৈ ইমান দূৰ আজি বিগত 3 মাহে যে এনেকে 3 মাহে যে অহা যোৱা কৰি আছে, আচলতে এই শিল আৰু লতাবিলাকৰ লগত কথা পাতি ওলাই আহি আছে। কিমান যুঁজ কৰিবলগীয়া হৈছে জানো। এমাহৰ ভিতৰত যদি আমি মাটি দেখাব নোৱাৰো তেতিয়াহ'লে প্ৰজেক্ট গ'ল আমাৰ হাতত। আচলতে লোকেল মানুহখিনিয়ে বহুত প্ৰব্লেম কৰি আছে। কি কৰিবলৈ আছ? কিনি পেলাই কিয় সিহঁতে নামাৰি এবাৰ সিহঁতৰ লগত মই কথা পাতি চাম নেকি? একো লাভ নাই। এই ৰোজৰ জানুৱাৰীৰ কথা মতে এই মানুহখিনিয়ে উঠা বহা কোনো মূল্যৰ বিনিময়তে সিহঁতে মাটি এৰিবলৈ প্ৰস্তুত নহয়। মাটিটো আমাক লাগিব, যিকোনো মূল্যৰ বিনিময়ত লাগিব। এবাৰ সিহঁতৰ লগত মই কথা পাতিছোঁ। ঠিক আছে, প্ৰথমে মই সিহঁতক মৰমেৰে কৈছোঁ
আৰু প্ৰয়োজন হ'লে গুহাত মৰম কৰি এবাৰ ময়ো চাওঁ সেই ৰুদ্ৰ নামৰ বিগ্ৰহীটোৰ বাহুত কিমান বল আছে। এই আশ্ৰমৰ সামান্য লতা এডালকে ফাটিবলৈ নিদিওঁ। ময়ো চাওঁ এই টকাৰ চন্দুক ভৰোৱা মানুহবিলাকৰ হাতত কিমান বল আছে। এই যুদ্ধখনত তই অকলশৰীয়া নহয়, আমি ৰাইজ আছো তোৰ লগত। লাখ বনুৱাৰ হাতৰ পৰা এই আশ্ৰমক ৰক্ষা কৰিবলৈ প্ৰয়োজন হ'লে আমি আটাইয়ে তেজ দিম। এই মন্দিৰ আমি ভাঙিবলৈ নিদিওঁ নন্দী। এই মন্দিৰ আমাৰ জীৱন, এই আশ্ৰম আমাৰ ধৰ্ম কৰ্ম সকলো। ইয়াৰ পৰা আমাক কোনো খেদি পঠিয়াব নোৱাৰে। এই শিৱ শান্তি আশ্ৰমৰ যুদ্ধখনত নমাৰ আগতে তই এটা ডাঙৰ ত্যাগ কৰিব লাগিব। ত্যাগ এই যুদ্ধখনত অস্ত্ৰৰ আগতে তই নিজৰ বিবেকৰ লগত এখন ডাঙৰ যুদ্ধ কৰিব লাগিব। তই ত্যাগ কৰিব পাৰিবি? 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 ত্যাগ কৰিব পাৰিবি? নোৱাৰো। প্ৰিয় ত্যাগ কৰিব নোৱাৰো। তই পাগল হৈছ নেকি নন্দী? এই আশ্ৰমৰ যুঁজখনৰ লগত প্ৰিয়াৰ ত্যাগৰ কি কথা আছে? আরে কথা আছে, আছে কথা। যিগৰাকী অহংকাৰী বলিয়াই আমাৰ এই আশ্ৰম ভাঙি দিব খুজিছে, আমাৰ ঘৰ দুৱাৰ ভাঙি আমাক ইয়াৰ পৰা খেদি পঠিয়াব বিচাৰিছে, সেই প্ৰজাপতি ৰায়চৌধুৰীৰ একমাত্ৰ কন্যা কোন তই জানো? জানো কোন? তোৰ মৰমৰ প্ৰিয়া। প্ৰিয়া ৰায়চৌধুৰীৰ ছোৱালী? প্ৰজাপতি ৰায়চৌধুৰীৰ কন্যা তই। সিহঁত বহুত বেয়া মানুহ ৰুদ্ৰ। যেতিয়া গম পাব যে প্ৰিয়াৰ লগত তোৰ এটা সম্পৰ্ক গঢ়ি উঠিছে, তেতিয়া সিহঁতে তোক এহাতে প্ৰিয়াৰ হাতত ধৰি আৰু আনখন হাতেৰে তাই পিতৃৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই জ্বলাব পাৰিবি? 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 কিয়? আৰে নাই কিয়? পাৰিবি? নোৱাৰো। পাৰিম। পাৰিব লাগিব মই। এই আশ্ৰমে আমাৰ জীৱন নন্দী। এই মানুহবোৰে মোৰ মুখলৈ বৰ আশাৰে বাট চাই আছে নন্দী। এই সৰু সৰু শিশুৰ চকুলো, এই বৃদ্ধবিলাৰ মুখ মোৰ প্ৰেমৰ ৰঙীন সপোনেৰে মোৰ কলিজাৰ পৰা মুচি পেলাব নোৱাৰে। লাগিলে মুচি পেলাম প্ৰিয়াৰ নাম, মুচি পেলাম ৰুদ্ৰৰ প্ৰিয়াৰ নাম। কিমান বাৰ ক'ব লাগে তোক? এই আশ্ৰমৰ নামত থকা মাটিখিনি আমাৰ কোম্পানীৰ নামত কিনি লোৱা হৈছে আৰু তাৰ এটা বিশাল ফেক্টৰী নিৰ্মাণ কৰা। সেই সেউজীয়া অৰণ্যখন ধ্বংস কৰি আজি কথা নকবি। ফেক্টৰীৰ নামত শ শ গছ কাটি পেলোৱাটো, পাহাৰ ভাঙি পেলোৱাটো এটা জঘন্য অপৰাধ। প্ৰিয়া, পাহৰি নাযাবা দেউতা, গছবোৰে উশাহ লোৱাৰ বাবে আজি আমি জীয়াই আছো। তই আবেগিক হৈছ। কেইটামান টকাৰ কাৰণে এই সুন্দৰ পৃথিৱীখন ধ্বংস নকৰিবা। সেই আশ্ৰমত অশান্তিৰ জুই নজ্বলাবা দেউতা। সেই সহজ সৰল মানুহখিনি অলপ শান্তিত জীয়াই থাকিবলৈ দিয়া। মই মোৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিব নোৱাৰো। ইয়াত মোৰ আত্মসন্মানৰ প্ৰশ্ন আছে। আত্মসন্মান নহয়, এয়া তোমাৰ অহংকাৰ। প্ৰিয়া, তোমাৰ এই সিদ্ধান্ত বাতিল কৰা। আৰু যদি মই নকৰো তেতিয়া তোমাৰ অহংকাৰৰ পতন হ'ব। প্ৰিয়া, আশ্ৰমত বিদ্ৰোহৰ জুই জ্বলিব আৰু এই বিদ্ৰোহৰ জুই জ্বলাব তোমাৰ একমাত্ৰ কন্যা প্ৰিয়া। প্ৰিয়া, দেউতা, কথা দিলো তোমাক। উপযুক্ত ক্ষতিপূৰণ লোৱা আৰু এই খেতি কৰি গুচি যোৱা। অৰণ্যক বলাৎকাৰ কৰিবলৈ পাৰ্মিশ্যন দিব নোৱাৰো। সাহিত্যৰ আবেগ শুনিবলৈ মই ইয়ালৈ অহা নাই। কিমান টকা লাগিব কোৱা? পুত্ৰই মাতৃক বজাৰ বহাই দালালি নকৰে চাওক। কথাবোৰ সহজভাৱে মানি ল'লে তোমালোকৰে মংগল হ'ব। কথাবোৰ সহজভাৱে মানি লোৱা বাবে এদিন এই দেশ মোগলৰ গোলাম হৈছিল। কথাবোৰ সহজভাৱে মানি লোৱা বাবে এদিন এই দেশ ব্ৰিটিছৰ হাতত গৈছিল। আৰু কথাবোৰ মানি লোৱা নাছিল বাবে এই অসমীয়াৰ মাটিত লাচিত বৰফুকনে অত্যাচাৰী মোগলক বাটৰ কুকুৰ খেদা দি কচু কটা দিছিল। অসমীয়াই আলহীক ভঁৰালৰ জলধনৰ চাউল খাব পাৰে, কিন্তু বৰ ঘৰৰ মজিয়াত খুটি পুতিবলৈ নিদিয়ে। ডাইলগ পাতি বন্ধ কৰা। মোক বল প্ৰয়োগ কৰিবলৈ বাধ্য নকৰা বা ৰুদ্ৰ। মোৰ লগত কৰা শত্ৰুতাৰ পৰিণাম
তুমি ভৱতকৈও ভয়াৱহ হ'ব এই মাটি দেশৰ বাবে নিজ মোমায়েকক কাটি আঙুলি কৰা মাটি শত্ৰু হৈ খোজ দিয়াৰ আগত এশবাৰ ভাবি চাব ৰুদ্ৰ গৰম তেজৰ আবেগ তুমি যাৰে তাৰে আগত প্ৰদৰ্শন নকৰিবা মই মৰমেৰে বুজাব যাওঁ আৰু প্ৰয়োজন হ'লে গৰম লোহা পিটি পিটি চিধা কৰি পেলাব পাৰোঁ আকাশ তেল বৰুৱা হয় মোৰ নাম ৰুদ্ৰ ডাঙৰীয়া মানুহ হৈ আহিব চৰণ হৈ প্ৰসাদ দানৱ হৈ আহিব ৰুদ্ৰ ৰূপ লৈ মোহাৰি পেলাম এইবিলাকে আমাক দুখ দিয়ে এই গছৰ চাত এচি ঘাঁহ বনত দানৱ মেট্ৰেছ বুলি ভাবা মানুহক আপোনালোকক মুখ কাঢ়ি নিয়াৰ ভয় নেদেখুৱাব মূৰ্খ তোমালোক কেইটামান গছ আৰু কেইটামান শিলকে সাঁচতীয়া সম্পত্তি বুলি ভাবা একোটা মূৰ্খ যথা মূৰ্খ হাতত শিলৰ অস্ত্ৰ লৈ গছৰ একোটা আদিম বৰ্বৰ জঘন্য মানৱ আপোনালোকৰ দৰে ভদ্ৰলোকৰ দৃষ্টিত এই মূল্যহীন গছবিলাকে যেতিয়া উশাহ লৈ দিব নহয় সেইদিনা কি চাকৰি মালিক এই নামী দামী পোচাকটো বাদেই দিওঁ নাঙত হৈ জীয়াই থাকিবলৈ অতিকণো নাথাকিব বহুত হৈ গ'ল বিজ্ঞান মই তোমাক শেষবাৰৰ বাবে কৈছোঁ কোম্পানীৰ পৰা ক্ষতিপূৰণ লোৱা আৰু এই আশ্ৰম ত্যাগ কৰি গুচি যোৱা আৰু যদি নাযাওঁ জ্বলাই দিম এই আশ্ৰম ভুল তথাই খুলি খুলি পেলাম তুমি ইয়াত হিন্দী চিনেমাৰ গানৰ যে তুমি ডাইলগ দিব পৰা হৈ গ'লা মই জনাই নাছিলোঁ তুমি এটা মধুৰীয়া মানি দিব নোৱাৰা দুখত উৰে ৰাতি উজাগৰে থকা সেই ল'ৰাটোৱে আজি হাজাৰ হাজাৰ মধুৰীয়ামৰ গছ কাটি শেষ কৰি দিব পৰা হ'ল মাত্ৰ কেইটামান টকাৰ কাৰণে পুৰা পখিলাটো ধৰিলে কোমল পাখি দুখনে দুখ পাব বুলি মুখ বুজনি দিয়া ল'ৰাটোৱে আজি ফুল গছৰেৰে হাজাৰ হাজাৰ মানুহ ঘূৰি কৰি দিব পৰা হ'ল মাত্ৰ কেইটামান টকাৰ কাৰণে আমেৰিকাত ক'তো এনেকুৱা দিন নাছিল তেতিয়া মই তোমাক মনত পেলোৱা নাছিল কিয় জানা কাৰণ তাৰ সেউজীয়াৰ মাজে মাজে দৌৰিবলৈ মোৰ লগত মোৰ প্ৰিয় বন্ধুজন আছিল তাৰ নদীখন গতিহীন যেন লাগিছিল ফুলবোৰ ৰংহীন আৰু চৰাইবোৰ বতাহত উৰি ফুৰা কাগজৰ টুকুৰা যেন লাগিছিল কাৰণ তুমি তাত নাছিল মোৰ মনটোৱে হাহাকাৰ কৰি ফুৰিছিল অন্তৰাত্মাই বাৰে বাৰে চিঞৰি উঠিছিল সেই মূৰ্তি তোমাৰ ৰখা মাটি আৰু তোমাৰ বুটকুট থকা প্ৰতিটো ক্ৰিয়া প্ৰতিদান ভাবিছিলো তুমি এতিয়াও মই এৰি থৈ যোৱা সেই আকাশে হৈ আছা জনাই নাছিলো সময় যে তোমাক তথাকথিত আধুনিকতাৰ চোলা পিন্ধাই বিজনেছমেন মিষ্টাৰ আকাশ বৰুৱা কৰি পেলাইছে মই এতিয়া মধুৰীয়া বিচাৰি খেপ কাটি থকা অভিমানী প্ৰিয়া হৈ থকা নাই মিষ্টাৰ বৰুৱা প্ৰিয়া নহয় ৰুদ্ৰ প্ৰিয়া মানুহ হৈ আহিব চৰম হৈ প্ৰসাদ দানৱ হৈ আহিব ৰুদ্ৰ ৰূপ লৈ মোহাৰি পেলাই বুজা তাই যেনে কাৰণে মই মোৰ মান সন্মান চব বিসৰ্জন দিব নোৱাৰো নহয় বহুত বুজাইছো আংকল কিন্তু প্ৰিয়া নুবুজে মই কৈছিলো নহয় এই প্ৰিয়াৰ বাবে আপোনাৰ এদিন আত্মসন্মানৰ শ্ৰদ্ধা কৰিব লাগিব তুমি মানে থাকা জলা যে থিয় ঢালি নাথাকিবা কৈ দিছো জ্বলি উঠা মাছ যে থিয় ঢালাৰ প্ৰয়োজন নাই ঠাণ্ডা নিজে নিজে হ'ব এতিয়া বেছি বিতৰ্ক কৰি থাকিলে সমস্যাৰ নপৰা আন্টি বাঢ়িবহে আংকল তথাপি যিমান পাৰে সোনকালে প্ৰিয়াক আমেৰিকালৈ পঠিয়াই দিওঁ তাই বোলে পুনৰ আমেৰিকালৈ উভতি নাযায় তাইক বিজয় বাহিৰ পঠিয়াই দিওঁ আৰু যদি নুবুজে তেজত বুদ্ধি কৰি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ ডাঙৰ খবৰ কি খবৰ হয় বছ আশ্ৰমত ফুৰি লাগিছে আশ্ৰমৰ আশে পাশে থকা প্ৰায় সকলো ঘৰ পুৰি চাফা তাত থকা মানুহবোৰ মানুহবোৰ মৰা নাই কিন্তু বহুতো মানুহ আহত হৈছে কিন্তু হঠাতে আশ্ৰমত জুই লগালে কোনে
আকাশ নীল বৰুৱাই আকাশে সেই ৰুদ্ৰনামৰ জানুৱাৰীটো উজলি দিবলৈ বহুত চেষ্টা কৰিছে কিহেতু ভাবা নেকি ৰুদ্ৰ হেতু তাক বহুত অপমান কৰিলে আৰু সেই কথাতেই প্ৰিয়া প্ৰিয়া শুনছো তো মোৰ প্ৰিয়া কলৈ যা বলিয়া হৈছ নেকি তোমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ মই শিৱমন্ত্ৰী আপোনালৈ যাওঁ আৰু তাক সকলোকে হাত জোৰ কৰি কওঁ মোক মই এজন কঠোৰ পদত দৌৰি ফুৰি হৃদয়খিনি আৰু আবেগবোৰ সময়ৰ লগে লগে আমাৰ নিচিনা সৰু সৰু মানুহৰ জন্ম হলে এনেকুৱা কান্দি কান্দি জীয়াই থাকিব লাগিব কিন্তু ইয়াৰ জন্ম হওঁতে লাভ কৰা তাৰ দুৰ্ভাগ্যৰ যন্ত্ৰণা ই ভুগিব লাগিব প্ৰিয়া ইয়াৰ দুৰ্ভগীয়া পিতৃয়ে তাৰ মাকক কান্ধত লৈ হস্পিটেলত লৈ গৈছে আৰু ই মাকৰ বুকুৰ অকণমান গাখীৰৰ কাৰণে কান্দি কান্দি হাহাকাৰ কৰি ফুৰিছে মৰি যাব পৃথিৱীতে ঠাই আছে আমাৰ দৰে অপক হৈ কৰে আমাৰ দৰে ভোকাতুৰ আৰু দুৰ্বল মানুহবোৰে যিসকলে এই শিশুটিৰ চকুত ভোগ আৰু বেজাৰৰ চকু পানী ঢালি দিছে সেইসকলে কেতিয়াও পাপক ভয় নকৰে তেওঁলোকে এই নিষ্পাপ শিশুটোৰ মৃত্যুৰ পিছলৈ হ'লেও তেওঁলোকক মাটি লাগে টকা লাগে সিহঁতক আমাৰ দৰে সৰু সৰু মানুহক তেজ লাগে তেজ আৰু সেই খাবলৈ বাকী থাকে নেকি এই ঘৰবোৰ জ্বলি শেষ হৈ গ'ল মানুহবোৰ জীয়াই আছে যদিও মনবোৰ কিবা পৰি শেষ হৈ গ'ল প্ৰিয়া তোমাকে শিশুটোৰ কান্দোনে কষ্ট দিছে নহয় এইফালে আহা চোৱা এই শিশুকেইটাৰ শুকান মুখ কেইখনলৈ চোৱা থাকিবলৈ ঘৰ নাই পেটত দিবলৈ এমুঠি ভাত নাই এইফালে ইহঁতে শিৱলিংগটোৰ ওচৰত কিয় চিঞাইছে জানা ইহঁতে ভাবিছে এই মন্দিৰত কোনো ভক্ত আহিব সেই ভক্তই গৈ শিৱলিংগটোত গাখীৰ ঢালিব আৰু নলৰে বাগৰি অহা সেই গাখীৰখিনি এই সৰু সৰু ল'ৰা ছোৱালীকেইটাই হাতেৰে ধৰি ধৰি খাব
আহিব ভোক আৰু চকু পানী মৰি আহিম এই ডাঙৰ ডাঙৰ মানুহবিলাকে ৰাজত্বলিকা সাজিব হাঁহি আনন্দ উৎসৱ পাতিব মুখৰ পেলত চুমুক দিব আৰু তাকে চাই আমি হাত তালি দি কম মাত্ৰ 7 দিন আগতে জন্ম হোৱা জগন্নাথ কেঁচুৱাটোৱে ঘৰ পুৰা দুই টুকুৰা লগত কেঁচুৱাটো মুখীয়া তাই কুকুৰ কাটি এইবাবেইতো কোৱা হয় মাতৃ আৰু মাতৃ মানে হৈছে দেৱী মাতৃৰ বুকুৰ অমৃত আৰু তেজৰ কোনো আপোন বৰ নাই আপোনালোকৰ তেজ আৰু যশোদা তাঁতিৰ বুকুৰ অমৃতৰ শপত শিৱ শান্তি আশ্ৰমৰ নিৰ্যাতিত জনতাই ন্যায় পাব বস্ত্ৰলৈ হ'লেও ৰক্ষা কৰিব লাগিব অৰণ্য এই পাহাৰ এই মহাপ্ৰভু শিৱৰ মন্দিৰ অসমীয়া নাৰীৰ কবিতা কিন্তু বিক্ৰী ভাবে কথা দিলো মই সেই বৃদ্ধ ৰক্তবীয়া টকালৈকে সংগ্ৰাম লগত থাকি প্ৰয়োজনত তেজ দি আৰু প্ৰয়োজন হ'লে মহাকালী খাবই লাগিব ডাক্তৰে কৈছে সময়মতে ঔষধ সময়মতে খোৱা লোৱা আৰু সময়মতে প্লিজ মোক কিমান পুতক কৰিলে মই বেয়া পাওঁ মৰম আৰু পুতৰ মাজত পাৰ্থক্য আছে মই জানো আপোনাৰ ঘৰত 10টা চাকৰ আছে কিন্তু জীৱনৰ কঠিন সময়ছোৱাত এখন বিশ্বাসৰ মৰমৰ হাতৰো প্ৰয়োজন এই বসন্তী ধামত হঠাৎ ইমান ভয়ংকৰ জুই কেনেকৈ লাগিল মোৰ ওপৰত ঝপিয়াই পৰা সেই অচিনাকি মানুহবোৰ কোন আছে হয়তো বুজিবই নোৱাৰিছিল নালাগে বুজিব সেই বৃদ্ধি আৰু সেই মানুহবোৰে ভাবিছে যে মোৰ নিৰ্দেশতে সিহঁতৰ ঘৰবোৰ ঘূৰি পেলোৱা হৈছে প্লিজ সেইবোৰ পাহৰি যাওক না পাহৰিব নোৱাৰো জেনমেন পাহৰিব নোৱাৰো কাৰণ ইমান জঘন্য কাম অন্ততঃ মই কেতিয়াও কৰিব নোৱাৰো মই জানিব লাগিব কোনে লগালে এই জুই কোনে লগালে তুমি লগাইছা জুই মিষ্টাৰ অকাকুল বৰুৱা তোমাৰ নিৰ্দেশত আশ্ৰম জ্বলাই শেষ কৰি পেলোৱা হৈছে তুই বিশ্বাস কৰ বিশ্বাস অবিশ্বাসৰ হিচাপ নিকাচবোৰ আমি এতিয়া নকৰাই ভাল হ'ব নেকি জেলমি তুমি অলপ বাহিৰতে ৰ'বাচোন মিষ্টাৰ বৰুৱাৰ লগত মোৰ অলপ কথা আছে ঠিক আছে আশ্ৰমৰ সেই মাটিখিনিৰ লগত তোমাৰ কি সম্পৰ্ক তোমাৰ দেউতাৰ বিজনেছ পাৰ্টনাৰ মই যি কৰিছোঁ কেৱল তোমাক পাবৰ বাবে কৰিছোঁ প্ৰিয়া মোক পাবৰ কাৰণে তুমি আশ্ৰম জ্বলাই শেষ কৰি পেলোৱা ষড়যন্ত্ৰ কৰিছা ষড়যন্ত্ৰ নহয় সেই ঠাইখিনি চাফা কৰি পেলোৱাটো আমাৰ বিজনেছ পলিচি আছে আৰু তোমাৰ লগত থকা মোৰ সম্পৰ্ক শেষ কৰি পেলোৱাটো মোৰ প্ৰেমৰ পলিচি প্ৰিয়া প্ৰয়োজন হ'লে মই তোমাৰ বাবে মোৰ বিজনেছ পলিচি সলনি কৰি পেলাম আৰু যিকোনো প্ৰয়োজনতে মই মোৰ প্ৰেমৰ পলিচি সলনি কৰিব নোৱাৰো মই তোমাক ভাল পাওঁ প্ৰিয়া মই অন্য এজনক ভাল পাওঁ মই তোমাৰ বাবে মৰিবও পাৰোঁ আৰু মই মোৰ প্ৰিয়জনৰ কাৰণে মৰিবও পাৰোঁ আৰু প্ৰয়োজনত মাৰিবও পাৰোঁ মই তোমাক কেতিয়াও আনৰ হৈ যাবলৈ নিদিওঁ বাৰিষাৰ বাউলী নৈখন কাৰো আপোন নহয়
সাগৰৰ লগত মিলিবলৈ আহিছোঁ যেতিয়া সাগৰৰ লগত মিলিহে খাম ময়ো তোমাৰ প্ৰেমৰ তৃষ্ণাটোৰ প্ৰিয়া তুমি যদি মোৰ নোহোৱা তেতিয়া কাৰোৱে হ'ব নোৱাৰা আন কাৰোৱে হ'ব নোৱাৰা তুমি চকুপানী মানে দুৰ্বলতা নহয় মিষ্টাৰ আকাশী বড়ো আৰু মন গ'লে যে বজাব পাৰিবা এই কলিজাটো মন্দিৰৰ ঘণ্টা মই তোৰ বিবেক আকাশ মোৰ বিবেক তোৰ বিবেক আবেগিক নহবি বিবেকৰ কথা শুন আৰু প্ৰেম পাহৰি যা প্ৰেম মই কেতিয়াও পাহৰিব নোৱাৰো কেতিয়াও প্ৰেম মোৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ প্ৰেম কিন্তু প্ৰিয়াৰ প্ৰেম তই নহয় আকাশ প্ৰিয়াই কেৱল তোক সন্মান কৰে প্ৰিয়াৰ প্ৰেম ৰুদ্ৰ প্ৰিয়াৰ প্ৰেম ৰুদ্ৰ প্ৰিয়াৰ প্ৰেম মোৰ বাহিৰে কাৰোৱে হ'ব নোৱাৰে আৰু কাৰোৱে হ'ব নোৱাৰে এনেহ'লে তোৰ এই প্ৰেমৰ যুঁজখনত হাৰি যাবলৈ সাজু হ বিবেকে কেতিয়াও মিছা কথা নকয় আকাশ তই প্ৰিয়াক পাহৰি যা প্ৰিয়া তোৰ কেতিয়াও হ'ব নোৱাৰে নহয় প্ৰিয়া কেতিয়াও তোৰ নহয় প্ৰিয়া কেৱল ৰুদ্ৰৰ প্ৰিয়া তাই ৰুদ্ৰ প্ৰিয়া তোমাৰ সকলো সম্পদ তুমি টকাৰে কিনি পেলাব পাৰিবা মুহূৰ্ততে তুমি টকাৰে কিনি পেলাব পাৰিবা মই বিঘৰ সম্ৰান্তৰ সম্ৰাট তুমি কি নাই যে তোমাক এই পৃথিৱীৰ আটাইতকৈ সুখী নাৰী কৰি তুলিব নোৱাৰিব কি নাই মোক সহায় কৰিবা মোক কাৰো পুতৰ প্ৰয়োজন নাই ইমান দুৰ্বল নহয় এজন শক্তিশালী মানুহ এজন দুৰ্দান্ত শক্তিশালী মই বাৰু দুৰ্বল হৈ পৰিছোঁ
হৈ যদি বিয়া মাক শাসন কৰিলা হয় এৰাই চৌধুৰী বংশৰ সন্মান এইদৰে মৰ্যাদা দিলাম নহ'লহেঁতেন এখন দুৰাৰোগ্য ব্যাধিৰ বিজালে লৈও প্ৰেম লীলা কৰি ঘূৰি ফুৰাতকৈ তাই সেই বেমাৰটোত মৰি যোৱা হ'লে ভাল আছিল এটা আবেগিক সিদ্ধান্তৰ বলি হৈছে সঁচা সেই গোটেই কেনেকৈ এনেকৈ নিষ্ঠুৰভাৱে আক্ৰমণ কৰাটো আপোনাৰ উচিত হোৱা নাই কি কোৱা উচিত কি কোৱা অনুচিত মোক কাৰো পৰামৰ্শৰ প্ৰয়োজন নাই পুৰুষ যেতিয়া শাৰীৰিকভাৱে অৰ্থাৎ হৈ পৰে তেতিয়া নপুংসকৰ প্ৰেম বিচাৰি নাৰীকো দেৱী সদায় নিজৰ দুৰ্বলতা ঢাকি ৰখাটো তেনেই স্বাভাৱিক মোক তুমি ক্ষমা কৰি দিবা এটা ঘৰৰ মায়াৰ কথাবোৰ পাগলৰ প্ৰলাপ বুলি ভাবি পাহৰি যোৱা নাই নাই ক্ষমা খুজি আপুনি মোক লাজ নিদিব গছ যিমানেই ডাঙৰ নহওক কিয় যিমানেই মূল্যৱান নহওক কিয় যদি হালি যায় তত কোঠাৰ মাৰিবলৈ সকলোৱে ভাল পায় তুমি হয়তো ঠিকেই কৈছা হে আশা আজি মোৰো নিজকে কিবা সেই হালি পৰা গছ যেনে অনুভৱ হৈছে হাতত এখন কোঠাই লৈ যেন প্ৰিয়াই মোক কাটি বগৰাই দিছে আৰু আজিৰ পৰা প্ৰিয়াকে এই গেটৰ বাহিৰ হ'বলৈ নিদিবি আৰু যদি প্ৰিয়াই এই বাধা মানিবলৈ অস্বীকাৰ কৰে হাত ভৰি বান্ধি ৰুমৰ ভিতৰত পেলাই থবি তই যদি পুনৰ আমেৰিকালৈ উভতি নাযায় তেতিয়াহ'লে আজীৱন তাই ইয়াত গৃহবন্দী হৈ থাকিব লাগিব গৃহবন্দী তোমাৰ এই ৰূপ মই চাব নোৱাৰো আমেৰিকাৰ ষ্টাইলিছ প্ৰিয়াজনীৰ গাতেই তাই তপস্বীৰ যেন মনত পায় বলিয়ালি নকৰিবা প্ৰিয়া প্লিজ কি আচৰিত এই পূজাত নীলৰ পাৰ্বতী পিন্ধিলে সতী আৰু এই প্ৰিয়াই পিন্ধিলে বলিয়ালি তোমালোকে মোক গৃহবন্দী কৰিব পাৰিবা কিন্তু ৰুদ্ৰৰ পৰা প্ৰিয়া কেতিয়াও পৃথক কৰিব নোৱাৰে ৰুদ্ৰ আরে কি আছে ৰুদ্ৰৰ ওচৰত কি আছে মানুহৰ পৃথিৱীত মানুহ হৈ জীয়াই থকাৰ অদম্য সাহস গছৰ পৰা ছিঙি আনি কাৰোবাক মধুৰি আম টুকিলা আৰু বুকুৰ পৰা আজুৰি আনি কাৰোবাক কলিজা টুকিলা কিন্তু সেই মধুৰি আম বোৰতো মোৰ কলিজাৰ মলমে কথা আছিল প্ৰিয়া এটা কথা নাপাহৰিবা কেৱল আবেগেৰে জীৱনটো চলাই দিব নোৱাৰিব শৰীৰত কোনোদিন উপশম নোহোৱা এটা মাৰাত্মক বেমাৰৰ বীজাণুলৈ মই চাই আছো আশা যিকোনো মুহূৰ্ততে মোৰ মৃত্যু হ'ব পাৰে বুলি কিয় মই বিচৰা ধৰণে মোক জীয়াই থাকিবলৈ নিদিয়া তোমালোকে মোক গৃহবন্দী কৰিব পাৰিবা মোৰ সিদ্ধান্তক কেতিয়াও সলনি কৰিব হাৰি যাব तुम्हारी बंदी जीवन में वो बर बेया कोई आघात दे प्रिया ঈশ্বর কোড়া কোড়া মই তোমাক সঁচা কৈ বহুত ভাল পাওঁ
লাইফটো কিবা চিনেমাৰ দৰে হৈ গ'ল নহয়নে তুমি বাহ কি কম কলিজাবোৰ প্ৰেমেৰে পৰি আছে অথচ প্ৰেমক বিকুটি কোনো নহয় আপুনি কান্দিছে প্ৰিয়াৰ বাবে প্ৰিয়াই কান্দিছে ৰুদ্ৰৰ বাবে আৰু মই থাকক কিয় জাল এখন পাতিব আহি নিজেই চোন জাল এখন সদায় আছে হাজাৰ চেষ্টা কৰি মুক্ত হ'ব পৰা নাই প্ৰেমত কৰিলে বৰ কষ্ট হয় নহয় প্ৰিয়াৰ বাবে আপুনি এইদৰে মনে মনে কান্দি থাকে নহয় কেতিয়াবা কেতিয়াবা প্ৰিয়ালৈ বৰ হিংসা হৈছে প্ৰিয়াৰ বাবে কান্দিবলৈতো কোনোবা এজন আছে বৰ ভাগ্যৱতী ছোৱালী বৰ ভাগ্যৱতী বাগৰি পৰিব খোজোতে সেইদিন আপুনি মোক ধৰিছে নহয় ঋণী হৈ আছো আপোনাৰ মই এই প্ৰিয়াৰ দৰে কান্দি কান্দি আপোনাকো ভাগ্যৱান কৰি পেলাম কোনেও নেদেখাকৈ কান্দি কান্দি কওঁ বিশ্বাস কৰা মই তোমাক বহুত ভাল পাওঁ দেখিলে বিপদ হ'ব দেখো মই নকৰোঁ যদি তোমাক মাৰি পেলাব ৰুদ্ৰ কোনোবাই অহাৰ আগতে তুমি আকৌ গুচি যোৱা তোমাৰ অভিনয় থাকিব নোৱাৰো প্ৰিয়া পাৰিবা মোৰ অভিনয় মই দেখোন তোমাৰ হৃদয়ত আছো হাতৰি আছো নকো প্ৰিয়া অভিনয় এই ৰুদ্ৰ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে বলা গুচি যাম ৰাখিবা মোক তোমাৰ লগত চিৰদিনৰ বাবে আকৌ কেতিয়ালৈ অতি শীঘ্ৰে প্ৰিয়া এতিয়া ৰুদ্ৰৰ ওচৰলৈ গুচি যাব তুমি কি ক'ব বিচাৰিছা এনে কিবা এটা কৰাৰ আগত আপুনি আৰু এবাৰ ভগৱান আপোনাৰ ৰঙা চুকে প্লেট ভ্ৰমণ কৰিব পাৰিবনে সেইবুলি কোনোবাই সেইবোৰ তেজৰ হাত দি দিব মোৰ মান সন্মানৰ হাত দিব
সেয়া মই কেতিয়াও সহ্য কৰিব নোৱাৰো এটা আপুনি চিন্তা নকৰিব বছ এইবাৰ কি বাচি যাব নোৱাৰে কুকুৰা কুকুৰ কাটি এই নৈখনক খোৱা দিম তাক যেনে কিবা কৰোণা কথা এবাৰ ভাবিছা যদি তহঁতৰ মূৰ্খামিৰ বাবে তাইক এটা সামান্য কাইকৰ আঁচুৰ লাগে তেন্তে তাৰ পৰিণাম কি অতি ভয়ানক হ'ব এই নগাবাসটোৱে প্ৰিয়াক যাতে অন্যায় কৰিব নোৱাৰে তাৰ বাবেতো আমি চিন্তিত থাক ইয়াক হাত কৰি আমাৰ হাতৰ পৰা আশ্ৰম কাঢ়ি ল'ব বিচাৰিছে সেইবোৰ তাৰ প্লেন চা আৰু তাৰ প্লেন মতে প্ৰিয়াই এই চালক কৰি দিছে কিন্তু প্ৰিয়াটো এবাৰ বছৰ কথা ভাবিব লাগিছিল এটা জংগলী জানোৱাৰৰ কাৰণে নিজৰ জন্মদাতা পিতৃক নাপায় মই সব সহ্য কৰিব পাৰোঁ কিন্তু কোনোবাই মোৰ আত্মসন্মানৰ বাৰে বাৰে আঘাত কৰিব সেয়া মই কিন্তু সহ্য কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ আপুনি আহক বছ আহক এইবাৰ সেই জংগলী জানোৱাৰটো খতম কৰি পেলাব লাগিব এই ব্যক্তি আমি গাড়ী আৰু ৰেডি কৰিব এইটো মোৰ ককাদেউতাৰ বন্ধু দাদা আমাৰ শিৱশান্তিত আমাৰ গভীৰ আনন্দৰ মাজত ককাৰে দেখিলোঁ বাঘ স্বীকাৰ কৰিছিল আৰু এই বন্ধুকে আমাৰ মানুহ স্বীকাৰ কৰি বলা এই নৰক বহুতো বধ কৰি প্ৰিয়াক আজিয়ে মই তোমাৰ হাতত পঠাই দিম বন্ধুকেৰে মানুহ বধ কৰিব পাৰিব কিন্তু এই প্ৰিয়াৰ প্ৰেমত বিদ্ৰোহী উঠিছে তাইক আপুনি বধ কৰিব নোৱাৰিব এই বন্ধুকৰ প্ৰিয়াই নোৱাৰি বধ কৰিব এই কথা তুমি কৈছা মই প্ৰিয়াৰ চকুত প্ৰেমে জ্বলাই দিয়া বিদ্ৰোহ চুই দেখিছোঁ আব্দুল সেই চুই আপোনাৰ এই বন্ধুকৰ কোনে নুবাব নোৱাৰে এই কথা তুমি কৈ আছা যিজন পুৰুষে প্ৰিয়া খবৰ নাই নিজৰ ভিতৰত স্থান দিছা অতি মৰ্যাদা দিছা সেইজন শক্তিশালী পুৰুষৰ গ্ৰন্থ আজি ইমান দুৰ্বল কেনেকৈ হ'ল প্ৰেম পুনৰ সজাত বান্ধি ৰখা চৰাই নহয় মই প্ৰিয়া নামৰ প্ৰাণৰ প্ৰকৃতিৰ বাবে পুনৰ সজা সাজি অপেক্ষা কৰিছিলোঁ সঁচা কিন্তু সেইবোৰ ভুল আছিল প্ৰিয়া পুনৰ প্ৰাপ্তিৰ ভোগ থাকে সেই প্ৰেম কেতিয়াও সত্য হ'ব নোৱাৰে আৰু মই সবলভাৱেইতো মুক্ত কৰি দিছোঁ তাইক যাবলৈ দিছোঁ কিন্তু মই তাইক মুক্ত কৰি দিব নোৱাৰো কাৰণ মোৰ বাবে মোৰ বংশ গৌৰৱ আত্মসন্মান সকলোতকৈ ওপৰত প্ৰিয়াতকৈ ওপৰত প্ৰিয়া যদি তাই বংশবৰ্ধনা কথা সকলো পাহৰি যায় তেতিয়াহ'লে ময়ো পাহৰি যাম যে প্ৰিয়া মোৰ একমাত্ৰ ছোৱালী আছিল अपने अपनी का किस करना है सोनोले अपने अपनी का प्रिया के अपने पे हो चुका है उन्हीं से किस करना है सोनोले प्रिया के रुद्र प्रिया प्रेम की क्या सही कोई जा खुदा ने मारे डोंडी प्रिया मोर ए रुद्र और आजीवन रुद्र रह থাকিব মিছা সপোনৰ মায়াতলত বন্দী নহবি বন্দী ইয়াৰ সপোন দেখিবলৈ বাদ দে মই ঘৰলৈ যাম ধুমুহাই বা ঘৰলৈ প্ৰিয়াই মোক কথা দিছে নন্দী তই আহিব বলিয়া হৈছে তই পাগল হৈছ পাগল মোৰ বিশ্বাস আছে মোৰ প্ৰেমৰ ওপৰত মোৰ বিশ্বাস আছে মোৰ প্ৰিয়াৰ ওপৰত মোৰ বিশ্বাস আছে নন্দী আজিৰ দিনতো এটা মোবাইল ফোন নথকা দৰিদ্ৰ মহাদেৱ এনেকৈ আশা পালে বহি থাক কিন্তু চাবি প্ৰিয়া আহি পোৱাৰ আগতে এই উত্তাল নৈখনে তোৰ এই ভৰিৰ তলৰ মাটিখিনিও যাতে খহাই লৈ নাযায় মোক ধুমুহাৰ ধোৱা দিলে কবি আমাৰ প্ৰেমক ধুমুহাৰ ৰঙা চকুৱে বাহাৰিব নোৱাৰে ঐ শুনি যা তহঁতৰ কাৰণে এই আশ্ৰম কৰাৰ কাৰণে এই ৰুদ্ৰ যুঁজি মৰি যাব আৰু এই যুঁজিবলৈ এই ৰুদ্ৰ সদায় মহাসাহস কোনে দিছে জানো মোৰ প্ৰেমে
আহিবই লাগিব প্ৰিয়া কিন্তু তোমাৰ আগত এতিয়া ধুমুহাতকৈ ডাঙৰ বাধা আছে মই সাহসেৰে মুখামুখি তুমি ৰাজকন্যা প্ৰিয়া মই ভিখাৰী মহাদেৱো সদাগৰ নাছিল মই সৰ্বহাৰা মই অঘৰী প্ৰিয়া মহাদেৱৰো ঘৰ আছে প্ৰেমৰ মহাযোগী ৰাজকন্যাৰ প্ৰয়োজন নাই তুমি কষ্ট পাবা শিৱৰ প্ৰতিও ৰাজকন্যা আছে মোৰ প্ৰেম কেৱল আবেগ নহয় ৰুদ্ৰ ধুমুহা বৰষুণৰ ভয় সেই পাহাৰখন জানো কেতিয়াবা বিচলিত হৈছে মই শেষ হৈ যোৱাৰ ফলত কেতিয়াবা জানো মোৰ ৰৌখন থমকি ৰৈছে প্ৰেম কেৱল যৌৱনৰ উন্মাদনা নহয় ৰুদ্ৰ যি প্ৰেমত সংগ্ৰাম নাই সেই প্ৰেমৰ দামো নাই আমাৰ নিচিনা সৰু সৰু মানুহৰ চকু পানীৰো কোনো দাম নাই প্ৰিয়া চকু পানীৰো মূল্য আছে ৰুদ্ৰ দুখবোৰ চকু পানী হৈ সৰে আৰু অস্ত্ৰ হৈ চলে প্ৰিয়া য'ত প্ৰেম থাকে তাত যুদ্ধ অনিবাৰ্য আৰু যদি প্ৰেম সত্য হয় তেন্তে বিজয় অনিবাৰ্য তোমাক সিহঁতে আকৌ বন্দী কৰি ৰাখিব সেইবাবেতো আজি ৰুদ্ৰ আৰু প্ৰিয়া এক হ'ব কিন্তু সত্য শিৱ সুন্দৰক সাক্ষী কৰি এই ক্ষেত্ৰখিনি মোক কমালত ৰাখি দিয়ক সৌভাগ্য প্ৰদান কৰিলা প্ৰভু তোমাক কি লাগে আৰে খং নকৰিবা প্ৰিয়া এই গলামে শুভ সংবাদ লৈ আৰে হিমালয়ৰ বৰফ গলি পানী হৈ গ'ল হাতত বন্দুক লৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা তোমাৰ দেউতাই তোমালোকৰ সম্পৰ্কক মানি লৈছে আৰে নল'ব কিয় ৰলয় আৰু মই কম বুজালোনে বোলে প্ৰিয়া আপোনাৰ একমাত্ৰ কন্যা আপোনাৰ কলিজাৰ টুকুৰা তাইৰ সুখ যেন আপোনাৰ সুখ নহয় তাইক দুখী কৰি আপুনি যদি সুখী হ'ব পাৰিব আৰে গলি গ'ল বৰফ বিশ্বাস হোৱা নাই নহয় কোৱা চোৱা নৈ সিটো বাৰে তোমাৰ দেউতা তোমাৰ বাবে ৰৈ আছে মোক নিবলৈ পঠাইছে কন্যাৰ ওপৰত পিতৃৰ যে খং শৰতৰ মেঘ কেইটোপালমান বৰষুণ দি আঁতৰি যায় ব'লা প্ৰিয়া ব'লা দেউতাই ইমান জন্মিত কাম কেতিয়াও কৰিব নোৱাৰে মোক কেতিয়াও ইমান কষ্ট দিব নোৱাৰে আমি দুখীক বিচাৰি উলিয়াব লাগিব দুখীক কঠোৰ শাস্তি দিব লাগিব আমাৰ এই আশ্ৰম পুনৰ নিজৰ কৰি তুলিব লাগিব বছ বৰ্তমান ভীষণ কান্দি দিলে জানা তোমাৰ দেউতাই কান্দিছে সেইবাবে তুমি এতিয়া গৈ দেউতাক অকণমান সহজ কৰি তাৰ পাছত ৰুদ্ৰক আমি দৰা সজাই লৈ যাম নে কি কোৱা ৰুদ্ৰ তুমি গৈ প্ৰথমে দেউতাক সহজ কৰি তাৰ পাছত চাগে মোৰো গৈ পেলাই কিন্তু ৰুদ্ৰ তোমাক এনেকৈ অকলে এই পাৰি তোমাক সেন্দুৰ দিয়া 5 মিনিটে হৈছে তোমাৰ দেউতা তোমাৰ বাবে অধীৰভাৱে বাট চাই আছে ব'লা প্ৰিয়া ব'লা এতিয়া দৰা কাদৰাৰ প্ৰস্তুতি কৰাহে কথা আহা আহা
আমাৰ সকলোৰে নতুন বছ গোটেই লগত আমাৰ বিয়া আহি গ'ল বছ আহি গ'ল বিয়া বিয়া তোৰ হিৰ সেন্দুৰ দেউতা প্ৰিয়াৰ হিৰতে ৰুদ্ৰ নামৰ পবিত্ৰ সেন্দুৰ মই ৰুদ্ৰ প্ৰিয়া হৈ গ'লো দেউতা ৰুদ্ৰ তুমি নুবুজা কিয় এইবোৰ প্ৰলয় বিপত্তিৰ এক ভয়ংকৰ ষড়যন্ত্ৰ তুমি বেয়া ক'বলৈ যাবলৈ উচিত হোৱা নাই তুমি মোক বিশ্বাস কৰা ৰুদ্ৰ তোমালোকৰ এই ঘৰবোৰ মই যে লুকা নাছিল এই আকাশটিৰ প্ৰলয় অন্তত প্ৰিয়াই বেয়া পোৱা কাম কেতিয়া কৰিব নোৱাৰে তুমি বিশ্বাস কৰা ৰুদ্ৰ মই নাই কৰা একো তুমি যোৱা তুমি জনাই আজি মই যে দুৰ্বল অসমৰ্থ পংগু মানুহ তুমি যোৱা ৰুদ্ৰ ঘর শেষ अरे माँ तू फिनिश कर मैं अरे हराम का तो खत्म मने हमें तू जब कोसी बोला अरे मालर ठंडा लेके आवी से सब हमें निजो बसा बोला की बाबी की हमें निजो बसा बोला की ओए साहब और मैं लोगे की तुझे खत्म करे ए नो कोई नहीं बोला ना रहेगी पास ना बचेगी सॉरी তুমি আমরা কোথায় যাও
কৰিবলৈ লিখিছে যেতিয়া উপায়টো নাই ভেজাল নথকা প্ৰেমিক মৰিবও পাৰোঁ মাৰিবও পাৰোঁ Yeah.